অৱদান দি গৈছে তেখেতলৈ মোৰ শ্ৰদ্ধা মোৰ সন্মান জনাইছোঁ। সান্থালী জনগোষ্ঠীয়ে আজিৰ সময়ত সকলো দিশতে আগবাঢ়ি আহিছে। সান্থালী জনগোষ্ঠীৰ ছাত্ৰ সংগঠন জাতীয় সংগঠনবিলাকৰ নেতৃত্বত যিখিনি কাম কাজ আজি সমাজৰ মাজত হৈ আছে আজি দেখিবলৈ পাই মই আনন্দিত হৈছোঁ। অনাগত দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন নিশ্চিত ভাৰত হিচাপে গঢ়িব বিচাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে আৰু আমিও বিটিআৰ অঞ্চলখন আগুৱাই নিয়াৰ কাৰণে বিভিন্ন আঁচনিবিলাক হাতত লোৱা হৈছে আৰু এনেকুৱা সময়ত মই আশা কৰিছোঁ এই আমাৰ যিটো কামৰূপ বিশ্বম মহোৎসৱ উদযাপন কৰা আৰু সান্থালীসকলৰ বিভিন্ন দিশত সজাগতা অনাৰ কাৰণে জাতীয় সংগঠন ছাত্ৰ সংগঠনে কাম কৰা আজি এই জনগোষ্ঠীটো বহুত আগুৱাই যাব। আমি চৰকাৰৰ তৰফৰ পৰা সান্থালী জনগোষ্ঠীৰ সকলো দিশতে শিক্ষা দীক্ষা অৰ্থনীতি সকলো দিশতে সহায় কৰিবলৈ সাজু আছোঁ আৰু আজি যিহেতু হুল ফেষ্টিভেলটো অল ইণ্ডিয়াত পালন কৰা হয় আমাৰ বিটিআৰ অঞ্চলত সান্থালীসকলৰ দাসাই ফেষ্টিভেলটো আমি ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছোঁ আৰু প্ৰত্যেক বছৰে এইটো উদযাপন কৰাৰ কাৰণে 10 লাখ কৰি টকা দিয়া হ'ব আৰু চৰকাৰী কেলেণ্ডাৰত এই উৎসৱটো লিপিবদ্ধ থাকিব এইটো মই ঘোষণা কৰিছোঁ। জনজাতিকৰণৰ ক্ষেত্ৰত এইটো সাংবিধানিক বিষয় হয়, এইটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়। যিহেতু সাংবিধানিক বিষয়টো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিত ডিছকাশ্যন হয় গতিকে কাউন্সিল হিচাপে আমাৰ বহুত বেছি কৰা নাথাকে, কিন্তু সান্থালী জনগোষ্ঠীৰ সকলো দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত কাউন্সিলে হওক বা ব্যক্তিগতই হওক বা জাতি বড়ো জনগোষ্ঠীয়ে হওক সকলোৱে আমি বিচাৰোঁ সান্থালী জনগোষ্ঠী আগুৱাই যাব লাগে। যি সময়ত বড়ো ভাষা এই চেডুলত অন্তৰ্ভুক্ত হৈছে একে সময়তে সান্থালী ভাষাও অন্তৰ্ভুক্ত হৈছে। যি আগৰ সময়ত ঝাৰখণ্ডৰ মুভমেণ্ট হৈ আছিলে, বড়োলেণ্ডৰ মুভমেণ্ট হৈ আছিলে, লিডাৰসকলে একেলগে সংগ্ৰাম কৰিছিলে আৰু আজিৰ পৰিৱেশত বড়োলেণ্ডত আমি যেনেকৈ দাদা ভাই সকলো মিলি আছোঁ জাতীয় সংগঠন ছাত্ৰ সংগঠন, মই ভাবোঁ বড়োলেণ্ডত অনাগত দিনত সান্থালী জনগোষ্ঠীয়ে অকল শান্তি সুৰক্ষাই নহয় সকলো দিশত আগবাঢ়ি যাব পাৰিব এইটো মই বিশ্বাস কৰোঁ। সমাগত নিৰ্বাচন জনজাতি ক্ষেত্ৰত আপোনালোকে আকৌ কি হিচাপে চাওক, জনজাতি বিষয়টো নিৰ্বাচন ইয়াৰ লগত লিংক কৰিব নালাগে, কাৰণ এই বিষয়টো এটা সেনজিটিভ বিষয় আৰু সাংবিধানিক বিষয়। আপুনি এইটো নিৰ্বাচন আহিব যাব কেতিয়াবা নহ'লে জনগোষ্ঠীটো ফ্ৰাষ্ট্ৰেশ্যন হ'ব, এই কথাবিলাকটো বেলেগ ধৰণে লৈ যাব লাগিব। ইয়াৰ কাৰণে ভাৰতৰ সংবিধানে কাম কৰিব আৰু আপুনি আৰু মই ইয়াতে কথা পাতি এইটো সমাধান কৰিব পৰা বিষয় নহয়, কাৰণ ময়ো এজন সংগ্ৰামী। আজি ময়ো 29 বছৰ বিভিন্ন সংগ্ৰাম কৰি আহিছোঁ। ভাৰতৰ সংবিধানটো কেনেকৈ প্ৰচলন হয়, ইয়াৰ এমেণ্ডমেণ্টটো কেনেকৈ, সেই কথাবিলাক আমি সকলো জানো, আপোনালোকেও জানে। গতিকে সেইটো বহুত কথাটো আপুনি আৱেগিক হৈ ক'লেও কথাটো নহয় কেতিয়াবা। চ' সেইকাৰণে সান্থালী লিডাৰসকল আদিবাসী লিডাৰসকলে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত কথা পাতি আছে আৰু সেই দিশত এই কথাটো আগবাঢ়িব। থেংক ইউ।